Hello students, welcome to our YouTube channel Brain Booster Classes. আজি আমি এই ভিডিওটোত তোমালোকক ক্লাস 9 or chapter 2 2.5 অনুশীলনী কৰাম। এই অনুশীলনীটোত তোমালোকৰ 16টা ম্যাথছ আছে। বৰ দীঘল বৰ ছুটিও আছে, বাট মোস্ট ইম্পৰ্টেন্ট কথাটো হ'ল এই অনুশীলনীটোত অভেদৰ ব্যৱহাৰ। যদি তোমালোকে সূত্ৰ কিটা অভেদ বুলি কোৱা হৈছে, অভেদ কিটা যদি জানি ললা বা মুখস্থ থাকে তোমালোকৰ, তেন্তে তোমালোকে ম্যাথছ বিলাক কৰিবলৈ একেবাৰে ইজি হ'ব। আৰু যদি নাথাকে তেন্তে ম্যাথছ কৰিবই নোৱাৰিবা। নো বকৱাছ, চিধা বাত কৈছো দেই। অভেদ মুখস্থ নাই তেন্তে ম্যাথছ কৰিব নোৱাৰা তোমালোকে। এইটো মেইন কথাটো। অভেদ কিটা ফাৰ্ষ্টে মই সেইকাৰণে লিখি দিছো, প্ৰত্যেকটো অংকতে অভেদৰ ব্যৱহাৰ আছে। 2.5 অনুশীলনী যদি কৰিবলৈ বিচাৰিছা বা জানিবলৈ মন, ফাৰ্ষ্ট এই অভেদ কিটা মই দি লৈছো, হয়তো স্ক্ৰীনশ্বট মাৰিলা নহবা লিখি ল'ব পাৰা। তোমালোকে এইকেইটা ব্যৱহাৰ কৰিব শিকিব লাগিব, বা তাতকৈ ফাৰ্ষ্ট মুখস্থ থাকিব লাগিব। ঠিক আছে, তো এইকেইটা তোমালোকে মুখস্থ কৰিবলৈ ট্ৰাই কৰিবা, মনত ৰাখিবা। আৰু তাৰপিছত আমি এটা কৰাম ইয়াৰ ব্যৱহাৰ, কেনেকৈ ব্যৱহাৰ কৰি আমি এনসাৰ বিলাক উলিয়াম। তো বলা ভিডিওটো আৰম্ভ কৰিম। 2.5 ওকে। 1 নম্বৰ, তলৰ পূৰণফল কেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অভেদ ব্যৱহাৰ কৰা। আহি গ'ল অভেদৰ কাম অনলি। 1 নম্বৰ চোৱা, এক নম্বৰ আইটো 1 to x plus 4 x plus 10 ওকে। এই দুইটা চোৱা, দুইটা x plus a x plus b এনেকুৱা ধৰণৰ। কোনটো সূত্ৰত পৰিব? অভেদ 4। চোৱা দুইটাতে প্লাছ x plus a x plus b x plus a x plus b ওকে। তো সূত্ৰ মতে কি কৰিম আমি এতিয়া? x স্কয়াৰ প্লাছ a plus b 4 plus 10 into x plus ab 40 into 10 ওকে। x স্কয়াৰ প্লাছ 10 আৰু 4 14x প্লাছ 4 আৰু 10 মাল্টিপ্লাই কৰিলে 40 ওকে। তো এইটোৱে হ'ব তোমালোকৰ এনসাৰটো। দেখিলা কিমান সহজ, বাট ভেৰি ডিফিকাল্ট অলসো, বিকজ তোমালোকে সূত্ৰ কিটা মুখস্থ ৰাখিব লাগিব। এতিয়া সূত্ৰ যদি নাজানা কৰিবই নোৱাৰিবা, এখোজ আগবাঢ়িব নোৱাৰিবা। ঠিক আছে, 2 নম্বৰটো চোৱা, x plus 8 x minus 10 একেটা সূত্ৰ, x plus a x minus b। এইটো কোনটো সূত্ৰ? অভেদ একেটাই তোমালোকৰ 4 নম্বৰ। এইটো প্লাছত আছে, মাইনাছত থাকিব পাৰে, নো প্ৰব্লেম, বাট এইটো অভেদ হ'ব। ঠিক আছে, অভেদৰ মতে আগবাঢ়িম। x স্কয়াৰ প্লাছ a plus b 8 plus minus 10 into x plus ab 8 into minus 10 ঠিক আছে। এতিয়া চোৱা, x স্কয়াৰ জেগাত x স্কয়াৰ প্লাছ, এটা যোগে বিগে বিয়োগ হৈ যাব, বিয়োগ হলে এডালো কাটা যাব। ডাইৰেক্ট কৰি দিছো তোমালোকৰ 8টা প্লাছ আৰু 10টা মাইনাছ, মাইনাছত দুটা থাকি যাব আৰু যোগে বিয়োগে বিয়োগ হৈ যাব। 2 আৰু 2 আৰু x লব পৰণ কি 2x ওকে। প্লাছ এইটো পূৰণ কৰিলে মাইনাছ আহি যাব, যোগে বিয়োগে বিয়োগ হৈ যাব। 80 লগত 8 লগত 10 পূৰণ কৰিলে 80 ওকে। এইটো তোমালোকৰ এনসাৰ। 3 নম্বৰটো চোৱা, তোমালোকৰ 3x plus 4 3x minus 5 একেটা অভেদ। এইটো 4 নম্বৰ অভেদ, এইটোতো 4 নম্বৰ, এইটোতো 4 নম্বৰ। 3x স্কয়াৰ প্লাছ 4 প্লাছ minus 5 প্লাছ 3x into 3x ওকে। এইটো ডাঙৰ বন্ধনীডাল দিবা, প্লাছ a into b হৈ যাব, হয় 4 into minus 5 ডাঙৰ বন্ধনী দিবা, এডাল ব্ৰেকেট ভিতৰত আহি গ'ল নহয়, হয়। 3x স্কয়াৰ মানে 9x স্কয়াৰ। ফাৰ্ষ্ট কি হ'ব? ব্ৰেকেটৰ কামটো আগতীয়াকৈ হ'ব। তো 4টা প্লাছৰ 5টা মাইনাছৰ এটা মাইনাছ থাকি যাব, আৰু সেই মাইনাছটোৱে 3x লগত পূৰণ কৰিলে মাইনাছ 3x হ'ব, 3x ওকে। আৰু ইয়াত কি হ'ব? মাইনাছ 4 5 গুণ 20 ওকে। দিছ ইজ your এনসাৰ। 4 নম্বৰটো চোৱা, y স্কয়াৰ প্লাছ 3/2 y স্কয়াৰ মাইনাছ 3/2 ইয়াত এতিয়া চাব পাৰা তোমালোকে
ইয়াত যিহেতু আমাৰ এইকেইটা পিছৰ বি বা এম মানকেইটা একেই হৈছে, একে হ'লে আমি কোনটো সূত্ৰত পেলাব পাৰিম? এইটো সূত্ৰত 3 নম্বৰ অভেদত, হয়, যিহেতু y আছে। তো এতিয়া আমি ইয়াত ধৰিলে এক্সৰ সলনি y দিছো আৰু ইয়াত y সলনি 3/2 আহিছে, হ'ব। অভেদ কোনটো ব্যৱহাৰ কৰিম? 3 নম্বৰ। 3 নম্বৰ অভেদ ব্যৱহাৰ কৰিলে x প্লাছ এইটো তুমিলোকে ধৰা x প্লাছ y ইনটু x মাইনাছ y, এনচাৰটো কি হ'বগৈ? ইপিনে গৈ সূত্ৰত x স্কোৱাৰ মাইনাছ y স্কোৱাৰ, হ'ব। এণ্ড x স্কোৱাৰ কিমান? y স্কোৱাৰৰ স্কোৱাৰ মাইনাছ কি হ'বগৈ? y স্কোৱাৰ 3/2 হোল স্কোৱাৰ, বুজিলা? এইটো এনচাৰ হৈ যাব। তোমালোকে উলিয়াই দিব মন যদি উলিয়াই দিবা। 5 নম্বৰটো চোৱা, 3 minus twice x into 3 plus 2x, অ'কে। এতিয়া চোৱা, ইয়াতো একেটা আছে, চব একে তো এনেকুৱা পাৰিম আমি কি নম্বৰ ব্যৱহাৰ কৰিম? 3 নম্বৰটো। 3 নম্বৰটো ব্যৱহাৰ কৰিলে 3 স্কোৱাৰ মাইনাছ কি হ'বগৈ? twice x স্কোৱাৰ, 3 স্কোৱাৰ 3 গুণ 9 মাইনাছ twice x স্কোৱাৰ 2 গুণ 4 x স্কোৱাৰ। এইটো তোমালোকৰ এনচাৰ। তো এইখিনিতে তোমালোকৰ 1 নম্বৰ সমাপ্ত হৈছে। এতিয়া আমি কৰিম 2 নম্বৰ। এতিয়া আমি কৰিম 2 নম্বৰ, প্ৰত্যক্ষভাৱে পূৰণ নকৰি তলৰ পূৰণফলসমূহ নিৰ্ণয় কৰা। পূৰণ নকৰি মানে কি? অভেদ ব্যৱহাৰ কৰি, ঠিক আছে। 2 নম্বৰ কি দিছে? 1 নম্বৰটো চোৱা, 103 into 107, অ'কে। সেইটো আমি এটা ভাগি ল'ম। আমি মন কৰিম যে আমি এইটো 3 নম্বৰ পেলাব পাৰো, হয়। তাৰপিছত এইটো ভাগিবলৈ 3 নম্বৰ পেলাবলৈ কি হ'ব? তোমাৰ 105 minus 2, 103টো কেনেকৈ ভাগিব পাৰো, হয়, ইনটু 105 plus 2, হয়নে? ধুনীয়াকৈ ভাগা গ'ল। তো এইটো কিমানত পেলাম আমি? 3 নম্বৰত। তেতিয়া কি হ'বগৈ? 105 স্কোৱাৰ মাইনাছ 2 স্কোৱাৰ। 105ৰ স্কোৱাৰ কৰিলে কিমান হ'ব? 105 into 105, 5 5 গুণ 25 5 2 5 9 0 2 5 5 9 0, এইটো 0 হ'বগৈ। এইখিনি 5 গুণ 5 1 গুণ 0 1 গুণ 1 5 2 5 10 0 1 1 11025 মাইনাছ 2 গুণ 4, এবাৰ 4 বিয়োগ কৰিলে 12011 11021, দিছ ইজ ইয়ৰ এনচাৰ, অ'কে। ইমান ধুনীয়াকৈ ওলাইছে দেখিলা। কি অভেদ ব্যৱহাৰ কৰিলো? অভেদ 3। 2টো চোৱা, কিমান দিছে? 95 into 96, এইটো আমি কেনেকৈ কৰিব পাৰো? ইয়াত কোনটোত বহাম আমি পিছত চাই ল'ম, ঠিক আছে। এইটো 100 minus 5 into 100 minus 4ত কৰিব পাৰো, হয়। এইটো যিহেতু আমাৰ এতিয়া এক্সটো একেই কিন্তু ৱাইটো বেলেগ বেলেগ, সেইকাৰণে আমি এইটো 3 নম্বৰত পেলাব নোৱাৰিম। ক'ত পেলাম আমি? 4 নম্বৰত, ঠিক আছে। চোৱা, এতিয়া 4 নম্বৰত পেলালে কি হ'ব? এক্স স্কোৱাৰ 100 স্কোৱাৰ প্লাছ a প্লাছ বি, হয়, 2 minus 5 প্লাছ মাইনাছ 4, তাৰপিছত এডাল ব্ৰেকেট দিওঁ, ইনটু কি হ'ব? এক্সটো হ'ল 100 প্লাছ মাইনাছ 5 ইনটু মাইনাছ 4, হয়, এ ইনটু বি। এতিয়া চোৱা, 100 স্কোৱাৰ মানে 10000 প্লাছ প্লাছ হ'বনে? নহয়। যোগে বিগে বিয়োগ, 5টা মাইনাছ আৰু 4টা মাইনাছ, 9টা মাইনাছ, যোগে বিগে বিয়োগ হৈ যাব -9 আৰু 9ৰ লগত 100 পূৰণ কৰিলে 900, অ'কে। তাৰপিছত বিগে বিগে যোগ হৈ যাব 4 5 গুণ 20, এইটো প্লাছ 20, বুজিলা? এতিয়া কেলকুলেশ্যনটো আমি এইপিনে কৰিম। 10000 900 বিয়োগ কৰিলে মাইনাছৰ, হয়, 0 এবাৰ 10ৰ পৰা 9 গ'ল 1 9, হয়। ইয়াৰ লগত 20 কৰি দিলে 9120,
দিছ ইজ আৱাৰ এনচাৰ ঠিক আছে বৰ ধুনীয়া সহজকৈ ওলাইছে অভেদ ব্যৱহাৰ কৰিবা মাত্ৰ 3 নম্বৰটো চোৱা 104 into 96 ঠিক আছে এইটো কেনেকৈ ভাগিব পাৰো 104 টো 100 plus 4 হয় into 100 minus 4 হয় না 100 পৰা minus 4 গলে 96 ধুনীয়া এতিয়া ইয়াত যেহেতু আমাৰ x ৰ মানে একে y মানে একে তেন্তে আমি অভেদ কি ব্যৱহাৰ কৰিব পাৰিম অভেদ কি ব্যৱহাৰ কৰিলে 100 square minus x square minus y square 4 square 100 square মানে 0 0 0 0 হয় 1 to 1 1 into 1 1 আৰু শূন্য দুটা আছে আৰু দুটা লগাই দিলো স্কয়াৰ কাৰণে ঠিক আছে মাইনাস 4 4 গুণ 16 এটো কৰি দিয়া মাইনাস 0 0 0 0 16 10 পৰা 6 গলে 4 9 পৰা 1 গলে 8 এটো থাকিলে 9 এটো 9 9984 is our answer ঠিক আছে তো এইখিনিতে তোমালোক 2 নম্বৰ শেষ হ'ল এতিয়া আমি কৰিম 3 নম্বৰ অভেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰা বুলি কৈছে ঠিক আছে 3 নম্বৰ একটো কিমান দিছে 9x square plus 6xy plus y square তো আমি এটো ডাইৰেক্ট ভাগিবটো নোৱাৰো আমি উল্টা কৰিব দিছে মানে যেনেকৈ আমাক এটোত এটা সূত্ৰত ধৰক এই সূত্ৰটো আমি ভাগি পেলাই এটো সাইড পাও হনে কিন্তু আমাক এটো সাইড ফাৰ্ষ্টে দি দিছে এই সাইডটো আমি এটো সাইডলৈ এটা আহিব লাগিব বুজিলা উল্টা ৰিভাৰ্স কৰি দিলে আমাৰ মেথছটো ঠিক আছে যেহেতু ইয়াত প্লাস আছে আমি ভাগি চাও 9x স্কয়াৰটো আমি কেনেকৈ ভাগিব পাৰো 3x হোল স্কয়াৰ হবনে 3 3 গুণ 9x into x স্কয়াৰ হ'ব প্লাস যদি আমি সাপোজ x plus y স্কয়াৰ কিন্তু ইয়াত সবৰে প্লাস আছে এটোটো ভাগিব নোৱাৰো এটোটো ভাগিব নোৱাৰো হয় এটো আমি ভাগিব পাৰিম প্লাস আছে যেহেতু কৰে এটা চাও 2x কিমান 3x plus y হ'ব না 3 দুগুণ 6 xy হ'ব ধুনিয়া plus y স্কয়াৰ হলে y স্কয়াৰ হ'ব এতিয়া 3x plus y whole square হয় এটো আমি এনেকৈ লিখিব পাৰো যে 3x plus y 3x plus y ইয়া আগৰ নেক্সট অংকত আমি কি কৰিছিলো এনেকুৱাৰ পৰা এনেকুৱালে নিছিলো হয়নে উল্টাকে নিছিলো এটো উল্টা হ'ব এটো তোমালোকৰ এনসাৰ দুইটো চোৱা কি দিছে 4y square minus 4y plus 1 এটোক আমি অভেদ 1 ব্যৱহাৰ কৰিব পাৰিম জানো এটো আমি অভেদ 1 ব্যৱহাৰ কৰিলো অভেদ 1ত আমাক সবতে প্লাস আছিল ইয়াত এটা মাইনাস আহি গল মাইনাস আহি গলে দেখিব পোৱা গৈছে যে ইয়াত মাইনাস আছে yes তো আমি এৰ ক্ষেত্ৰত ভাগি দিম 2y whole square চাবা দেই কৈ চাবা 2y whole square মানে 2 square মানে 4y square মানে y square হ'ব minus 2x to কিমান হ'ব 2y plus y to কিমান হ'ব 1 হ'ব না না এটা 2 গুণ 4 4y হ'ব plus 1 square এটা 2y minus 1 whole square ঠিক আছে এটো এখিনতে ৰখাই দিবা নবা আকৌ ফাকি দিব পাৰা 3 নম্বৰটো চাও আমি এখিনতে কৰি দিও তোমালোকক কি দিছে x square minus y square divided by 100 এইটো আমি ভাগাৰ কোনো উপায় পোৱা নাই চোন হয় তো এটা কাম কৰিব পাৰো আমি ওকে আমি x square minus y by এটো যদি হোল স্কয়াৰ কৰিব যাও স্কয়াৰ কৰিলে হৈ যাব আৰু 10 এটো 100 টো 10 লিখিব লাগিব হয় না এটা x square plus y square হৈ যাব আৰু 10 square হলে 100 হৈ যাব বুজিছা এনেকৈ ভাঙি আনিব লাগিব তাৰ পিছত কি হ'ব গৈ এটো x square minus y square সূত্ৰত পৰি গলছ হয় না কি হ'ব x minus বা plus y
into x minus y এইটো চোৱা simple very simple okay but তোমালোকে অভেদ বিলাক জানিব লাগিব এটো 2 ব্যৱহাৰ কৰিলো অভেদ এটো আমি অভেদ 3 ব্যৱহাৰ কৰিলো হ'ব ধুনিয়াকৈ কৰি চাবা তোমালোকে আকৌ এবাৰ 3 নম্বৰ খিনি ইয়াতে শেষ হ'ল এতিয়া কৰিম আমি 4 নম্বৰ আমি এবাৰ কৰিবলৈ আছিলো আমাৰ 4 নম্বৰ উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ কৰা সৰুৰ পৰা ডাঙৰলৈ নিব লাগিব আমি এতিয়া 1 নম্বৰটো চাও কি দিছে 4 নম্বৰ 1 x plus twice y plus 4z whole square x y z থাকা এইকেইটাটো হ'ব নোৱাৰে এটো হ'ব না এটো হয় এটো বা এটো হ'ব হয় কিন্তু এটা আছে স্কয়াৰ এটা আছে কিউব তেন্তে আমাৰ আমি অভেদ 5 ব্যৱহাৰ কৰিব লাগিব x plus y plus z whole square হয় তুমি সূত্ৰটো ভাগি দিলে হ'ল সিম্পল কি দিছে x square plus y square twice y square plus z square 4z square plus 2x কিমান আৰু y কিমান twice y হল plus তলত পাতিছো 2y z তাৰ পিছত হ'বগৈ তোমাৰ plus 2z কিমান 4z into x আছে x okay এতিয়া x square plus twice y whole square হলে 4y square plus 16 z square plus 2 গুণ 4 4xy plus 2 গুণ 4 16yz plus 4 গুণ 8 zx okay এতকৈ বেছি একটা স্কয়ার ঘাত আৰু একটা xy yz zx সব বেলেগ বেলেগ আছে তো এটোই আমাৰ ৰিজাল্টটো এটো ওলাই গল ঠিক আছে নেক্সট আমি চাও 2 নম্বৰটো 2 নম্বৰ চোৱা twice x minus y plus z whole square একেটা সূত্ৰ গতিকেটা আমাৰ চলক আছে x y z ঠিক আছে কিন্তু ইয়াত এটা কাম কৰিব লাগিব আমি যেহেতু এই সূত্ৰটো চোৱা প্লাস প্লাস আছে সব আর মাইনাস হলে নহব আমি প্লাস হলে কনভার্ট কৰিলাম কেনেকৈ কৰিম twice x plus y ৰ ভিতৰত সোমাই দিম ওকে plus z whole square হ'ব এতিয়া সব প্লাস হৈ গল ঠিক আছে কন্টিনিউ কৰিম আমি x square মানে twice x square plus y square মানে minus y square plus z square মানে z square plus 2x twice x y minus y plus 2y y মানে minus y into z হল z plus 2z মানে z plus x মানে twice x okay এতিয়া সো 2x square মানে 4x square y square negative y square মানে positive y ওলাই আহিব plus y square minus minus plus হৈ গল হয় plus z square এটো হৈ গল plus 2 গুণ 4 4xy কিন্তু যোগে বিগে বিয়োগ হৈ যাব এটা বিয়োগ হলে 4xy এটো যোগে বিগে বিয়োগ হৈ যাব 2yz ইয়াত বিয়োগৰ কেছি নাই প্লাস 2 গুণ 4 4zx okay this is your answer 3 নম্বৰটো চোৱা minus twice x plus 3y plus 2z whole square আৰু ঠিক আছে ইয়াত প্লাস প্লাস আছে যেহেতু হয় সূত্ৰত ডাইৰেক্ট পেলাই দিও x square minus twice x square plus y square plus z square plus 2x y plus 2y z plus 2zx okay এটো মাইনাস মাইনাস প্লাস হৈ যাব 2 গুণ 4 4x square plus 3 গুণ 9y square plus 2 গুণ 4 4z square ঠিক আছে বুজি পাইছা খেললে এটো প্লাস আৰু বেলেগ নাই মাইনাস যোগে বিগে বিয়োগ হৈ যাব 2 গুণ 4 4 গুণ 12xy
আর প্লাস যোগৰ কেছ নাই 3 দুগুণ 6 4 দুগুণ 12 yz আর আছে মাইনাসৰ কেছ মাইনাস যোগে বিয়োগে বিয়োগ হৈ যাব 2 দুগুণ 4 4 দুগুণ 8 zx ওকে দিস ইজ your answer ঠিক আছে এটা 4 নম্বৰটো উত্তৰত পেলাই দিবা পূৰণ আৰু যোগ বিয়োগ ভালকে কৰিবা এনসার নিজে ওলাই যাব ধুনিয়াকৈ 4 চোৱা 3a minus 7b minus c whole square okay but ইয়াত কেছটো হল কি তোমালোকৰ ইয়াত যোগ আছে ইয়াত যোগটো আমি আনি ল'ব লাগিব আনিবলৈ হলে 3a plus minus 7b plus minus c whole square okay ঠিক আছে আকৌ একেটাই কথা 3a whole square মানে x square plus y squared minus 7b square plus z square minus c square plus 2x y minus b plus 2 into y z plus 2 into z x okay ধুনিয়া 3a square মানে 9a square and plus বিগে যোগ হৈ যাব 7 square মানে 8 খাল গুণ 49b square okay plus এটো minus plus হৈ যাব c square and minusৰ খেল আছে যোগে বিগে বিয়োগ হৈ যাব 7 3 গুণ 21 21 দুগুণ কিমান 2 গুণ 2 41 ab okay plus at plus হ'ব কিয়নো বিয়োগে plus যোগে হৈ যাব 7 দুগুণ 14 14bc okay plus যোগে বিয়োগ হৈ যাব plus নহব 2 3 দুগুণ 6 6ca okay this is your correct answer ঠিক আছে মাইনাসৰ দেখিছা স্পিড কৰে পটককে আমি পাটি নিয়ে যাবা ফাস্ট কৰি চাবা পাটি হলে পিছত এটা মই বড় কৰি আছো বাৰ মুছি দিব পাৰিছো তোমালোকে কলম কাটা কোলা হৈ যাব হয় কাৰণে ফাস্ট কৰি লবা ওকে ঠিক আছে এটো 4 নম্বৰ এটা আমি কৰিম 5 নম্বৰ 4 নম্বৰে 5 ওকে 5 সোয়া 4 5 2 minus twice x plus 5y minus 3z whole square okay এটো সোয়া এটো আমি অটাই লব লাগিব এডাল minus twice x plus 5y plus 3 minus 3z whole square ঠিক আছে আকৌ ভাগিম আমি minus twice x square মানে x square plus y square মানে 5 into y square plus c square z square মানে oh sorry এটো z হ'ব square itu plus 2x minus twice x y 5y okay plus 2 yz 5y আৰু 3z plus 2z a okay বুজিলা মই x to a বুলি মাজে কৈ আছো এটো a হয় a নহয় 2zx okay এটা সব মাইনাস প্লাস হ'ব 2 দুগুণ 4 4x স্কয়ার প্লাস 5 দুগুণ 25y স্কয়ার প্লাস মাইনাস প্লাস হ'ব 3 দুগুণ 9z স্কয়ার ঠিক আছে এটা সব মাইনাস যোগে বিয়োগে হ'ব 2 দুগুণ 4 4 5 গুণ 20 20xy তাৰ পিছত 6 এটো মাইনাস যোগে বিয়োগ হৈ যাব 5 দুগুণ 10 10 3 গুণ 30 yz ইয়াৰ বিয়োগ দুডাল আছে বিয়োগে যোগ হৈ যাব যোগে যোগ হৈ যাব 3 দুগুণ 6 6 দুগুণ 12 12zx ওকে দিস ইজ your answer এটা 6 টু 6 1/4a minus 1/2b plus 1 whole square এটো ভগ্নাংশত আহি গল ঠিক আছে no problem okay এটা আমি ফার্স্ট ভাগি লও দুনিয়া 1/4a plus লাগিব plus minus 1/2b plus 1 whole square হ'ব আকৌ আগৰ আহি যাও 1/4a whole square মানে x square plus
minus 1/2b whole square y square plus z square মানে 1 square plus 2xy 1/4a into y2 minus 1/2b okay plus 2y minus 1/2b into 1 c2 হয় c মানে z2 plus 2 into z z ৰ 1 আছে আৰু into কি a আৰু x 1/4a ঠিক আছে দীঘলীয়া এতিয়া চোৱা 1 স্কয়াৰ মানে 1a 4 মানে 16a স্কয়াৰ বিগডাল বিগে প্লাস হৈ যাব ও প্লাস 1/2 4b স্কয়াৰ ঠিক আছে প্লাস এটো 1 হ'ব হয় প্লাস এটো মাইনাস হৈ যাব এটো 1 ঠিক আছে যোগে বিয়োগে বিয়োগ হৈ যাব আৰু ওপৰত তলত আছে 4 দুগুণ 8 ওপৰত কি হ'ব 2 সব 2 ঠিক আছে আৰু a into b ঠিক আছে তাৰপিছত যোগে বিয়োগে বিয়োগ তলত আছে অকল 2 আৰু ওপৰত 2 আছে 2b ঠিক আছে আৰু ইয়াত চোৱা বিয়োগৰ কেছ নাই প্লাস ওপৰত আছে 2 তলত আছে 4a ধুনিয়া এতিয়া আমি কাটাকুটা কৰিব পাৰে নেকি চোৱা কাটাকুটা কৰি দিলে এটো 1/16a square plus 1/4b square plus 1 minus 2 এবাৰ 2 4বাৰ minus 1/4ab minus 2 এবাৰ 2 এবাৰ minus b হয় একটো নাপাতিলে হ'ব plus 2 এবাৰ 2 দুবাৰ 1/2a ঠিক আছে এটা তোমালোকৰ রাইট आंसर 4 নম্বৰ শেষ হ'ল এতিয়া আমি কৰিম 5 নম্বৰ তো স্টুডেন্টস আমি এতিয়া কৰিম তোমালোকৰ 5 নম্বৰ 5 নম্বৰ কেটা কি দিছে উৎপাদক বিশ্লেষণ কৰা বাট ৰিভাৰ্স প্ৰসেছত কৰিব লাগিব যেহেতু আমাৰ পুৰা ফুল ডিটেইলছত দিয়া আছে গটেটো আমি যেনেকৈ সামৰণি তেতিয়া উলিয়াই আছিল তো চাও কৰিবলৈ আৰু এটো জিটো দিয়া আছে তাহলে পাতি ললে গম পাবা 5 নম্বৰ 1 2 দেই 4x square plus 9y square plus 16z square plus 12xy plus minus 24yz minus 16xz this is z okay এটো দেখি কিবা এটা মনত পঢ়িবনে তোমাৰ যদি মনত পৰিছে কি পৰিছে অনলি আমাৰ অভেদ 5 সোয়া x square y square z square 2xy 2yz 2zx হয় তো আমি ৰিভার্স কৰিব লাগিব এটো দিয়া আছে আমাক এটোৰ পৰা আমি এটো উলিয়াব লাগিব তো চাও কেনেকৈ ভাগিব পাৰো তো এটো সোয়া এটো কেনেকৈ ভাগিব পাৰিবা তুমি 2x square okay plus 3y square plus 4z square হবো না নাই হবো 4 থেকে 16 3 3 গুণ 9 2 গুণ 4 প্লাস এতিয়া আমি 2 টো লাগিব তাৰ পিছত কি x x মান twice x y মান 3y হবো গনে 3 2 গুণ 6 6 2 গুণ 12 xy ঠিক আছে মাইনাস আহি গল এতিয়া নহয় দেই মাইনাস আহি গল মাইনাস তো আমি তো পাতিব নোৱাৰো প্লাস পাতিব লাগিব হয় না সূত্ৰত প্লাস আছে 2 এটা কি y আৰু z আছে y আৰু z ৰ ভিতৰত কিবা এটা মাইনাস হ'ব লাগিব হয় ইয়াৰ পিছৰটো মাইনাস আছে তাত আৰু ইয়াত কমনটো কি z কেনে z টো আমি মাইনাস দি দিও এটো মাইনাস 4z ওকে ভালকে দি দিছো তোমালোকক প্লাস মাইনাস 4z স্কয়ার তেতিয়া ইয়াত কোনো প্ৰবলেম নাই কিন্তু মাইনাস মাইনাস প্লাস হৈ যাব 16 হৈ যাব ঠিক আছে কিন্তু ইয়াত আমাৰ মাইনাস কৰিছে যেহেতু আমি ইয়াত বহাবটো লাগিব হয় 2 কি লাগিব আমি yz y মানটো 3y z ৰ মানটো 4z হবনে এতিয়া 3 দুগুণ 6 6 4 গুণ 24 yz কিন্তু মাইনাস ডাল যোগে বিয়োগে বিয়োগ হৈ যাব এতিয়া বুজিছা এতিয়া চোৱা তাৰ পিছতো প্লাস এটা পাতি দিছো 2 আমি x আৰু z ৰ পাতিব লাগিব হ'ব x ৰ twice x আৰু z ৰ minus 4z হ'ব এতিয়া চাও কৰি যোগে বিয়োগে বিয়োগ 4 দুগুণ 8 8 দুগুণ 16
xz কমপ্লিট ওকে তো ক্লিয়াৰলি কৰিব চেষ্টা কৰিবা তোমালোকে তো এতিয়া আমি নেক্সট স্টেপনো কি আৰু টুৱাইস x প্লাস আৰু ডাঙৰ বন্ধনী দি লওঁ প্লাস 3y প্লাস minus 4z হোল স্কয়াৰ হয় আকৌ যদি আমি আগতে কেনেকা কৰি লৈছিলো এটা এনেকে থাকিলেতো সূত্ৰটো ভাল লাগা নাই হয় নে আমি এনেকা কৰি দিব পাৰো টুৱাইস x প্লাস 3y যোগে বিয়োগ 4z হোল স্কয়াৰ এতিয়া সূত্ৰ লাগিছে আকৌ অথনি কোৱা কিটা চোৱা আমি 4 নম্বৰ যেনে কৰিছো উল্টাকে কৰিছিলো এটা উল্টাকে কৰিব গলে আমি এই স্টেপটো কৰি লম কৰি লৈছিলো আগৰ কিটাটো এই স্টেপটো কৰিলে আকৌ এই স্টেপটো যাম তাৰপিছত এইটো পাইছিলো ৰিভাৰ্স ওকে দিস ইজ योर কারেক্ট আনসার ঠিক আছে 2 নম্বৰটো কৰিম এতিয়া twice x square plus y square plus 8z square minus 2 root 2 xy root 2 আহি গল plus 4 root 2 yz minus 8xz এতিয়া চোৱা আমাৰ মাইনাস ফাৰ্ষ্টে আমি ক্যালকুলেশন কৰি লব লাগিব মাইনাস কোড আছে এটুত আছে x এটুত আছে x হয় মানে আমি গম পাইছো যে x টো মাইনাস দিব লাগিব আমি তেতিয়াহে আমাৰ এই দুটাটো মাইনাস বহিব হয় যোগে বিগে হ'ব আৰু কৰি গলে আমি এতিয়া কিন্তু ইয়াত কমন টু z টো নাই বা y টো নাই হয় দুইটাতে মাইনাস মানে x টো কমন আছে x ত আমি মাইনাস দিম বা ঠিক আছে কই চালে নিজে গম পাবা কিন্তু y z আত বহাইছে ইয়াত মাইনাস জানো নাই চাও ট্রাই কৰি ঠিক আছে এটা দুইটো ভাগিবলে কিনো ভাগিম আমি √2x হোল স্কয়ার দিস হোল স্কয়ার হয় √2 কিমান 2 হৈ যাব আৰু x স্কয়ার প্লাস y স্কয়ার টু y স্কয়ার থাকিব হয় প্লাস এতিয়া চোৱা আমি 8 টো কিবা ভাগিব পাৰো জানো নোৱাৰো কিন্তু এটা কৰিব পাৰিম 2√2z হোল স্কয়ার হবো কিয় পাতিলো এটো সা 2√2 z স্কয়ার টু z স্কয়ার হৈ যাব হয় এটো বাদ দিয়া এটো সোয়া এটো আমি কি দিছো এতিয়া হোল স্কয়ার দিছো হোল স্কয়ার হলে কি হয় 2 উপর হোল স্কয়ার হৈ গল আৰু √2 উপৰটো হোল স্কয়ার হৈ গল হয় 2 স্কয়ার মানে 4 ইনটু আৰু √2 মানে ৰুট আৰু স্কয়ার কাটা যাব 2 4 দুগুণ 8 বুজি পাইছা বৰ ধুনিয়া ঠিক আছে এতিয়া এটো হৈ গল আৰু z স্কয়ার লাগি যাব তলত হয় বাস এতিয়া আমি আসল ক্যালকুলেশনলৈ আহিম এতিয়া সব মাইনাস আছে প্ৰথমতে এতিয়া হে কাৰণে মই কৈছিলো ফাৰ্ষ্টতে যে এটোত মাইনাসটা দিও কিয়নো এটোটো x কমন এটোটো x কমন এটা মাইনাস দিলে কি হ'ব এতিয়া আমি প্লাস দিব লাগিব হয় 2 আমি সূত্ৰমতে প্লাস এটা আমি মাইনাস কেনেকৈ পালো কৈ আছো 2x x কি -√2 আৰু y টো y হ'ব y টো y এটো এনেকৈ দি দিছো দেই y টো y এতিয়া চোৱা কেনেকৈ হ'ব গড 2 into √2 2√2 আৰু x টো এটো পাতিব ৰৈ গৈছে এডখত xy হল মাইনাস ডাল কিয় কাৰণে হ'ব যোগে বিয়োগে বিয়োগ বুজি পাইছা এটা কিয় এটো মাইনাস ধৰি লৈছো এটা তলৰটো সাইডৰ প্লাস আছে কোনো কেছ নাই 2 আৰু কি আছে y into আৰু z টো আছে কিমান 2√2z হ'বনে এতিয়া 2 দুগুণ 4 √2yz ওকে ধুনিয়া এতিয়া সব মাইনাস আছে মাইনাসটো আমি পাতিম আকৌ প্লাসে হ'ব আমাৰ সূত্ৰমতে মাইনাসটো আমি ইয়াত ইনক্লুড কৰিম কি কি আছে 8xz আছে হয় 2 টো আহিবই এতিয়া x আৰু z x ৰ মান তোমাৰ -√2x ওকে আৰু z ৰ মান কিমান এটো 2√2z বুজিলা এতিয়া চোৱা মাইনাস ডাল কোপা হল গৈ যোগে বিয়োগে বিয়োগ হল এতিয়া 2 2 এৰুটা আছে আৰু এই ৰুটটো দুটা মিলি 2 এটা হ'ব তিনটা 2 হল নে 1 2 তিনটা 2 দুগুণ 4 4 দুগুণ 8 বুজি পাইছা ক্লিয়াৰ হৈছে তোমালোকৰ ধুনিয়া কথা এতিয়া হৈ গল এতিয়া এখিনি বা কাম নাই আমি মেইনটোত কাম কৰা হৈ গল কি হ'ব গৈ -2√2 দেই x plus y
প্লাছ 2√2z হোল স্কোৱাৰ এইটো মেইনটো ঠিক আছে প্লাছ আছে মানে সেইকাৰণে আমি আৰু এখাই পাতিব নালাগে হ'ব ক্লিয়াৰ হৈছে তো এইখিনিতে তোমালোকৰ অনুশীলনী 5 নম্বৰটো শেষ হৈছে এতিয়া আমি কৰিম 6 নম্বৰ তো ষ্টুডেন্টস আমি এতিয়া কৰিম 6 নম্বৰ 6 নম্বৰ একটো কি দিছে চোৱা 2x plus 1 whole cube এতিয়া whole cube প্ৰশ্ন আহি গল তেতিয়া কোনটো হ'ব এইটো আৰু মাজত কি আছে প্লাস তো x plus y whole cube এই সূত্ৰত আমি ভাগি দিম ভাগি দিলে आंसर ওলাই যাব ভাগি কিমান x cube হেতু x হেতু y ওকে এতিয়া চোৱা x তো ভাগি দিম x cube twice x whole cube plus y cube 1 cube आपसे की प्लस 3x x किमान twice x y किमान 1 ओके प्लस इनटू আৰু কি হ'ব twice x plus 1 ঠিক আছে বুজি পাইছা কিনলে বঢ়িয়া কথা এটা আমি কৰিম 2 কিউব মানে 8 x মানে x কিউব ওকে প্লাস 1 1 এর কিউব 1 প্লাস সোয়া আমি কিমান কৰিব লাগে এখিনি 3 দুগুণ 6 6 গুণ 6 6x twice x plus 1 এটো তো ডাইরেক্ট যোগ কৰিব নোৱাৰা হয় ইয়াত চলক আছে চলক নাই এতিয়া সোয়া 8x cube plus 1 plus এটুকু পূৰণ কৰিম এটুকু পূৰণ কৰিম ঠিক আছে 6 দুগুণ 12 x into x x square ওকে প্লাস চিন আছে প্লাস দিয়া 6x into 1 6x বুজি পাইছা ধুনিয়াকৈ ঠিক আছে এতিয়া চোৱা x কিউবৰ কিবা ভ্যালু আছে নে নাই এটো এনেকে ৰখাই দিয়া x স্কয়ার ভ্যালু আছে নেকি নাই এটো ৰখাই দিয়া আৰু এটো x ৰ ভ্যালু নাই এনেকে ৰখাই দিয়া প্লাস লাষ্টত 1 টো লগাই দিয়া this is your correct answer এতিয়া 6 নম্বৰ দুইটো চোৱা কিমান দিছে twice a minus 3b whole cube কি কৰে বাট এট কি আছে মাজত মাইনাস থাকিলে x minus y whole cube এটো সূত্ৰত ভাগি দিও x cube twice a cube তাত কিন্তু সবতে মাইনাস আছে ডিফারেন্স বিলাক তোমালোকে মনত ৰাখিবা দেই minus y cube minus 3x y okay আৰু into x minus y হল এখিনলে এটা আছে আকৌ 2 কিউব কিমান 8a cube minus 3b cube মানে 3 cube 27b cube minus আছে minus দিয়া 3 দুগুণ 6 6 দুগুণ 18 18ab into twice a minus 3b আমি এটু কাকো এটু হতে এটু পূরণ আৰু এটু হতে এটু পূরণ কৰিম ঠিক আছে এতিয়া চোৱা 8a cube ঠিক আছে minus 27b cube এতিয়া যোগে বিয়োগে বিয়োগ 18 দুগুণ 36 a দুটা আছে a স্কয়ার হৈ যাব আৰু b এটা b বিয়োগে বিয়োগে যোগ বুজি পাইছা লগত 3 পূৰণ কৰিলে কিমান হ'ব 3 গুণ 24 ৰ 4 2 3 গুণ 3 4 5 54 a b b আছে এটো a b দুটা আছে b স্কয়ার হ'ব এইটো তোমালোকৰ आंसर এতিয়া আমি কৰিম তোমাৰ 3 নম্বৰ 3 নম্বৰটো চোৱা 3/2x plus 1 whole cube এটো আকৌ কিউব হৈ আছে কিন্তু মাজত কি আছে প্লাস আমি এখানে 6 নম্বৰ অভেদত কৰিম ঠিক আছে আৰু চোৱা x cube 3/2x cube plus 1 cube plus 3 a কিমান 3/2x into b 1 বুজি পাইছা আৰু into 3/2x plus 1 বুজিলা কিলে ধুনিয়াকৈ সূত্ৰত বহাইহে দিব লাগে জাস্ট বেলেগও কৰিব নালাগে এতিয়া আমি বাকিখিনি কৰিম 3 কিউব কিমান 27 2 কিউব কিমান 8 x ৰ কিউব x কিউব বুজিলা প্লাস 1 ৰ কিউব 1 এখিনি চোৱা প্লাস 3 3 গুণ 9 ওপৰত 9 তলত 2 into x 1 to 1 পূৰণ হৈ গ'ল হয় ইয়াত আছে 3/2 into x
plus 1 at close 27 by 8 x cube plus 1 এতিয়া এটোৰ সৈতে এটো পূৰণ এটোৰ সৈতে এটো পূৰণ বুজি পাইছা ধুনীয়াকৈ প্লাস আমি 2 দুগুণ 4 9 নিগুণ 27 x into x x square plus এটো লগাই এটো পূৰণ কৰিলে একেটা হ'ব 9 by 2 x বুজি পাইছা এতিয়া আৰু কিবা আছে জানো নাই 27 by 8 x cube আৰু বেলেগ ভ্যালু নাই প্লাস স্কয়ার পাতিম 27 by 4 x square তাৰপিছত x ৰ পাতিম 9 by 2 x plus 1 to পাতিম এইটো তোমালোকৰ এনসার এতিয়া আমি কৰিম 4 নম্বৰটো কি দিছে x minus 2 by 3 y cube ওকে এটো কি কৰে বাকি আছে মাজত মাইনাস থাকিলে আমি 7 নম্বৰ অভেদ ব্যৱহাৰ কৰিম এইটো এতিয়া চোৱা x cube minus 2 by 3 y whole cube minus কি হ'ব 3 তাৰপিছত x2 এইটো y2 2 by 3 y এইটো প্লাস এতিয়া হ'বনে মাইনাস হ'ব ইয়াত হ'ব কি মাইনাসত মাইনাস x minus 2 by 3y বুজিলা ধুনীয়া এতিয়া চোৱা x cube কে থাকিব minus 2 cube কিমান 8 3 cube কিমান 27 y cube বুজিলা মাইনাস চিন দিয়া এতিয়া ওপৰত কি আছে 3 আৰু 2 3 দুগুণ 6 তলত 3 x into y হ'ব x আৰু y xy এটো একে থাকিব এবাৰত 2 by 3 y বুজিলা এতিয়া চোৱা x cube minus 8 by 27 y cube যোগে বিয়োগে বিয়োগ আকৌ এটো পূৰণ হয় এতিয়া x লগত পূৰণ কৰিলে 6 by 3 x into x x square y বুজিছা এতিয়া মাইনাসে প্লাস 3 3 গুণ 9 6 দুগুণ 12 x এটা আছে x y দুটা হ'ব y square আকৌ পাতি দিয়া ক্ৰম অনুসাৰে x cube তাৰপিছত 8 by 27 y cube square এটো পাতিবই নালাগে কেটা পাতিলে হ'ব সবতে স্কয়াৰ আছে হয় y একেটা হেতুৱে তোমালোকৰ x y এটো তোমালোকৰ এনসার ঠিক আছে এটো তোমালোকে এনসারটো এটোৱে বাট কাটাকুটা কৰিম বুলি ভাবিলে ইয়াত কাটিব পাৰা 3 এটো কাটিলে 3 এবাৰ 3 কাটিলে দুবাৰ হয় x cube এটো কাটাকুটা কৰিব নোৱাৰা minus 27 by y cube minus 2x square y আৰু এটো কাটিবলৈ 3 কাটিলে 4 বাৰ 3 কাটিলে 3 বাৰ plus 4 by 3 x into y square এটো একেটা এনসার কাটাকুটা কৰি দিবা নকৰিলে এনেকৈ থাকিব তো এইখিনিতে 6 নম্বৰ শেষ হৈছে এতিয়া আমি কৰিম 7 নম্বৰ তো স্টুডেন্টস এতিয়া 7 নম্বৰটো চোৱা উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰৰ মান নিৰ্ণয় কৰা ওকে 7 নম্বৰলৈ আহা 1 নম্বৰটো কি দিছে চোৱা 99 কিউব এটো আমি কেনেকৈ লিখিব পাৰো 100 minus 1 whole cube হয় এতিয়া আমাৰ কিহত পৰিব সূত্ৰত পৰিব কিহৰ কিউবৰ সূত্ৰ মাজত কি আছে মাইনাস মানে 7 নম্বৰ অভেদ ঠিক আছে এটা কৰিম 100 কিউব minus 1 কিউব বুজিলা 1 কিউব minus 3 x কিমান 100 y কিমান 1 আৰু x কিমান 100 plus 1 minus minusত minus এই সব দেই 100 কিউব কিমান হ'ব 1 into 1 into 1 1 হ'ব শূন্য দুটা আছে দুটা বুজিছা কিউব সবৰে minus 1 minus 3 into 100 300 100 minus 1 এটো তোমালোকে কৰি লব পাৰা তেও মই এনেকৈ কৰি দিম 3 4 5 6টা minus 1 এটো কৰিলে যোগে বিয়োগে এটো ডাইৰেক্টও কৰি লব পাৰা ডাইৰেক্ট কৰিলে কি হ'ব এখিনতে কৰি দিছো নেক্সট স্টেপটো পাতি দি 300 ব্ৰেকেটৰ কাম আগতীয়া কৰিলে ইনটু কিমান হ'ব 100 ৰ পৰা 1 গলে
99 okay so minus 1 minus এতিয়া 300 লগে এটো পূৰণ কৰিলে ডাটা দুটা শূন্য আছে দুটা শূন্য পাতি দিয়া 3 9 3 গুণ 27 ৰ 7 2 9 3 27 27 29 বুজিলা এটো মাইনাস এটো মাইনাস 1 2 3 4 5 6 মাইনাস মাইনাস ইকুয়াল মাইনাস 29701 হৈ যাব বুজিলা এটা মাইনাস কৰি চাও এটো 1 2 3 4 5 6 29701 ওকে ধাৰ লৈ গৈ থাকা এটো 10 ৰ পৰা 1 গলে 9 9 ৰ পৰা 0 গলে 9 9 ৰ পৰা 7 গলে 2 9 ৰ পৰা 9 গলে 0 আৰু এটো 9 ৰ পৰা 2 গলে 7 9 টো নামি আহিব 970299 this is your correct answer ঠিক আছে 8 নম্বৰ 2 টো চোৱা 2 টো কি কৈছে 102 হোল কিউব এটা আমি কেনেকে ভাবিম সবে কবা যে কি 100 plus 2 হোল কিউব হ'ব সিম্পল এখানে এটা প্লাস আছে প্লাসৰ সূত্ৰত কিউব আছে কিউবৰ সূত্ৰত 6 নম্বৰ পেলাই দিয়া 100 কিউব plus 2 কিউব plus 3x y into x plus y হোল ধুনীয়াকৈ এটা 100 কিউব 1 2 3 4 5 6টা 2 কিউব 8 plus 3 into 2 3 গুণ 6 আৰু 6 into 100 600 মানে এটো ব্ৰেকেটৰ কাম এতিয়া কৰি দিও 100 plus 2 102 1 2 3 4 5 6 plus 8 plus 600 লগে এটো পূৰণ কৰিলে ডাবল শূন্য আছে পাতি দিয়া 6 এটো পূৰণ কৰিলে 6 এটো গুণ 12 2 1 তখন শূন্য একটো বহি যাব 6 গুণ 6 গোটেইকেইটা প্লাস কৰি দিলে হল এনে কৰি দিও 6টা হয় plus 612000 মানে 8 8 টো নামি আহিল 0 2 1 6 0 1 1061208 this is your correct answer কি দিছে 7 3 998 হোল কিউব 998 টো কোৰ পৰা মাইনাস কৰিম আমি 1000 ৰ পৰা 1000 minus 2 হোল কিউব হয়নে 1000 ৰ পৰা 2 বিয়োগ কৰিলে 998 হ'ব and then 98 okay এতিয়া চোৱা কিউবৰ সূত্ৰত মাইনাসত পেলাই দিয়া 1000 কিউব minus 2 cube minus 3 into 1000 into 2 into 100,000 minus 2 বুজিলা এটো কইলে 1 তিনটা শূন্য আকৌ কিউব 1 2 3 1 2 3 1 2 3 বুজিলা minus 2 কিউব মানে 8 minus 3 দুগুণ 6 6 তিনটা শূন্য 1000 লগ পূৰণ কৰিলে হয় মাইনাস কৰিলে 2 কিমান 998 এটো 1 2 3 4 5 6 8 8 9 হ'ব এটা মাইনাসৰ কিটা -8 মাইনাস এটা শূন্য 3 এটো লগে এটো পূৰণ কৰিব লাগিব শূন্য 3টা বহাই লম পাঁচ হয় 6 এটো লগ কৰিলে 998 into 6 আনসার 48 8 4 40 8 4 54 4 58 5 suppose 54 আৰু 5 কৰিলে 59 5988 এতিয়া সব মাইনাস ওটাটো মাইনাসত প্লাস হৈ যাব হয় 10000000000 ইয়াটো এলগা প্লাস হৈ গলে প্লাস হৈ যাব কিন্তু দুইটা মাইনাসৰ হয় কিমান হ'ব গৈছা 598800 এটো 8 টো এড লাগি যাব হয় এটা মাইনাস কৰি দিয়া কিয়নো এটো প্লাস হয় এটো মাইনাস হয় এটো 10 ৰ পৰা 8 গলে 2 এটো 9 থাকিল নামি আহিল 9 থাকিল নামি আহিল 9 পৰা 8 গলে 1 9 পৰা 8 গলে 1 কিন্তু সবতে 10 10 সবৰ পৰা ধাৰ লৈ গৈছে না এক এক হে কাৰণে 10 আছিল লাষ্টত 10 ৰ পৰা 8 গলে 2 হল 9 পৰা 9 গলে 0 হল তাৰ পিছত এটো থাকিব কিমান
9 পৰা 5 গ'লে 4 হ'ব এতিয়া চোৱা এতিয়া ইয়াতো 9 আছে 9টো নামি আহিব আৰু ইয়াত 9টো নামি আহিব এইটো 994011992 এইটো is the right answer okay এইটো হ'ল পালা এনসাৰটো ধুনীয়াকৈ ওলাই যায় মাত্ৰ তোমালোকে সূত্ৰত পেলাই ল'ব লাগিব ঠিক আছে তো এইখিনিতে আমাৰ 7 নম্বৰ শেষ হৈছে এতিয়া আমি কৰিম 8 নম্বৰ কেইটা চোৱা তলৰ প্ৰতিটো উৎপাদক বিশ্লেষণ কৰা এতিয়া আমি অনুশীলনটো চালে গমেই পাওঁ যে এটো কি কৰিব লাগিব এটো আমি আকৌ ৰিভাৰ্স কৰিব লাগিব ৰিভাৰ্স কৰিম আমি এতিয়া 8 নম্বৰ এটা কৰিলে গম পাই যাবা তোমালোকে একটো চাওঁ 8a কিউব plus b কিউব plus 12a square b plus 6ab square দেখিয়ে গম পাইছা যে কিউকত আছে এটো প্লাস সব প্লাস আছে মানে এটো হয় আমি মানে এইটোক এৰুলে কনভার্ট কৰিব লাগে বুজিলা হেতু আমি কৰিব গৈছো সূত্ৰটো আমাৰ ভাগি দিছে আমি সূত্ৰলৈ নিব লাগে বুজি পাইছা ৰহস্য এটো আহা এটা চোৱা এটো ভাগিলে আমি কিউকত ভাগিলে কি হ'ব 2a হোল কিউব হয় প্লাস b হোল কিউব তাৰ পিছত কি কৰিব লাগে আমি প্লাস 3 তাৰ পিছত কি কৰিম x ত 2a y কি b হোল আৰু ইনটু twice x plus y হ'ব নহয় হয় plus y 1 2 হোল এটো বাইরে উল্টাকে চালে তোমালোকে নিজে গম পাবা 2 কিউব 8 a কিউব b কিউব 3 দুগুণ 6 হয় এতিয়া মেইন কথাটো হ'ল আমি এখনবা কৈ চাওঁ এবাৰ 3 দুগুণ 6 a b হোল এটো কৰিলে তো আছে প্লাস b 6 দুগুণ 12 a into a square b plus 6 6 a b square ওলাইছে নে ওলাইছে যদি কারেক্ট কৈ চাবা ধুনীয়াকৈ দেই এখিনি নালাগে আমাক এতিয়া ইয়াৰ পিছৰ লাইন আমি কি কৰিব পাৰিম ডাইৰেক্ট twice a plus b হোল কিউব এইটোৱে তোমালোকৰ এনসাৰ তোমালোক পৰীক্ষা কৰি চাই আছে যে সূত্ৰটোৰ ভিতৰত তোমালোক সোমাই যোৱা বুজি পাইছাতো সোমাই যোৱা মানে একদম বুই যোৱা সূত্ৰত যেনেকে নিদিও উল্টাকে দিয়ক কোনকে দিয়ক তোমালোকে যে উলিয়াব পাৰা এইটোৱে মেইন নিয়মটো গম পাইছা না অনুশীলনী মোটিভটো তোমালোকৰ এইটোৱে ঠিক আছে এতিয়া আমি দুইটো কৰো তোমালোকে কিন্তু ধৰিব পাৰিব লাগিব দেই ধৰিব পাৰিব লাগিব যে এটা যেনে কলো সব প্লাস আছে মানে কিউব আছে লগতে প্লাস আছে মানে প্লাসৰ সূত্ৰত 6 নম্বৰটো যদি এটা মাইনাস আহে মাইনাসৰ সূত্ৰত 7 নম্বৰটো বুজি পাইছা খুব কথা यस ऐसा नहीं होगा यार 8a क्यूब minus b cube minus equals minus 12a square b plus 6ab square এটো দেখা যাব বাৰু কি কাৰণে 6 আহি গল প্লাস হয় না এটো ভাগা twice a cube minus b cube এতিয়া minus হ'ব minus 3 তাৰপিছত কি আহিব আমাৰ a twice a into b তাৰপিছত into a কিমান twice a minus b কিমান b এটো এতিয়া চোৱা এতিয়া হ'ব না চোৱা দেই 3 দুগুণ 6 6 a b হল twice a minus b 6 দুগুণ 12 যোগে বিয়োগে বিয়োগ 6 দুগুণ 12 a square b এটা বিয়োগে বিয়োগে যোগ তাৰপিছত কিমান হ'ব 6 a b square বুজি পাইছা 6 টো কিয় প্লাসত গল গো বিয়োগে যোগ হৈ গল বুজি পাইছা কৈ চাবা এনেকে নহয় ভুল হৈ যাব ইয়াৰ পিছতনো এখাই আছে হয় এখাই কি twice a minus b whole cube এটো বুজি পাইছা সহজ বাট এইখিনিতে ফান্ডাটো আছে মেইন ফান্ডা এইখিনিতে বুজি পাইছা তো প্র্যাকটিস কৰিবা এবাৰ দুবাৰ সলভ ইজি পানী কোৱেশ্যন 3 নম্বৰটো এটা কৰি দিছো কিমান 27 minus 125a cube minus 135a plus 225a square হ'ব okay no problem
মাইনাছ আছে মাইনাছৰ সূত্ৰত কৰিম এইটো ভাগিলে কি হ'ব 3 3 কিউব মাইনাছ এইটো ভাগিলে 5 5 গুণ 25 25 5 গুণ 125 হ'ব 5 a কিউব মাইনাছ 3 a দিয়া b দিয়া 5a ওকে হ'ব ইনটু কি লিখিম আমি এটো কিমান 3 মাইনাছ b টো কিমান 5a উল্লেখ কৰি চাওঁ এতিয়া যোগে বিয়োগে বিয়োগ হ'ব 3 3 গুণ 9 9 5 গুণ 45 45 3 গুণ কিমান 45 3 গুণ 5 3 15 5 1 12 13 135 এটো এ হল বিয়োগে যোগ এটো কিমান পাইছিলো আমি 45 5 গুণ 45 5 গুণ 5 গুণ 25 5 2 5 গুণ 20 21 22 2 2 5 আৰু কি a into a স্কয়ার বুজি পালা ওলাইছে তো কোনো ডাউট থাকিব নালাগে তোমালোকৰ আৰু থাকিলে সুধিবা এতিয়া আমি কি লিখিব পাৰো সিম্পল কে 3 - 5a হোল কিউব বুজিলা এটো তোমালোকৰ এনসার ঠিক আছে আৰু দুটা আছে এটো না আমি নেক্সট কৰি দিও মুছিলৈ ঠিক আছে এতিয়া সোয়া 4 টো 64a কিউব minus 27b কিউব minus 144 a square b plus 108 ab square ঠিক আছে লাগা দিয়া 64 টো কিমান 4 4 কিউব কিমান 4 গুণ 16 16 4 গুণ 64 মানে 4a কিউব minus 27 to জানাই 3b cube minus 3ab that's into a minus by x minus b বুজিলা এটো কৰি চাবা আকৌ 7 12 12 3 গুণ 36 36 4 7 4 2 7 8 36 4 কিমান 7 4 2 7 12 14 এইটো ওলাইছে হয় আৰু a b into a এখানে a স্কয়ার b হয় বুজিলা বিয়োগে প্লাস এতিয়া এখানে কিমান আছে 7 12 12 3 36 36 into 3 7 18 8 1 3 9 10 108 আৰু a কোড a আছে b দুটা হ'ব a b স্কয়ার বুজি পাইছা ধুনীয়া অংক কই চাবা এবাৰ নকইলে ধুনীয়াকে পাতিলেটো ভালে শুদ্ধ এটা পাতি দিওঁতে ডাইৰেক্ট শুদ্ধ হোৱা নাই জানো এ বি আমি পাই গলো সূত্ৰ পেলাই দিলেটো খচাই হ'ব এটা কি হ'ব গয়া লাষ্টত 4a - 3b হোল কিউব এটা आंसर ওকে এটা কৰিম আমি লাষ্ট 5 নম্বৰটো 27p কিউব minus 1/216 minus 9/2 p square plus 1/4 p ऐसे तो आएगा कैसे करूंगा टेंशन लो ना लगे दे 27 तो भागा की हो 3p cube minus 1 by এটো কি কত ভাগিলে 216 কিহৰ কিউব হ'ব তোমালোকৰ 6 6 গুণ কিমান 6 into 6 36 আৰু 6 বন কৰিলে 6 গুণ 6 6 3 18 19 20 21 হ'ব এটা 6 হোল কিউব বুজিছা মাইনাস 3 a কিমান 3p by x হ'ব b কিমান 1/6 into a কিমান 3p minus b কিমান 1/6 এটো তোমালোক প্ৰুফটো কৰি দিও minus 3 3 গুণ 9 9/6p হ'ব 3p minus 1/6 তেনেকে হল তলত 6 থাকিব আৰু 9 3 গুণ 27 p স্কয়ার এটো যোগে বিয়োগে বিয়োগ হৈ আছে আগত হেকানে বুজিলা আৰু বিয়োগে যোগ 6 6 গুণ 36 ওপৰত 9 আৰু p ওকে এটো কথা গলে 3 কাটিলে 9 বাৰ 3 কাটিলে 2 বাৰ minus 9/2 p square plus 9 তো তোমাৰ 3 কাটিলে 3 বাৰ 3 কাটিলে এবাৰ 2 বাৰ আৰু 3 কাটিলে এবাৰ 3 কাটিলে 4 বাৰ 1/4 p ওলাইছে নে ওলাইছে
হ'ব এইখিনি এতিয়া ইয়াৰ পিছত এইটো আমি এইটো প্ৰবৰ কাৰণে কৰিলো ইয়াৰ পিছত কি কৰিম সিম্পল 3p minus 1/6 whole cube this is your right answer okay এইটো হট সাইড তো ঠিক আছে এই কন্তে তোমালোকৰ 8 নম্বৰ কিটা সমাপ্ত হৈছে পাঁচটা আছে তো ভিডিওটো বেছি দীঘলীয়া হৈ যাব পাৰে সেয়ে তোমালোকক 8 নম্বৰতে ভিডিওটো সামৰণি মাৰিছো ইয়াৰ পিছৰ ভিডিও আমি 9 নম্বৰ পৰা কৰিম 16 নম্বৰলে দুটা ভিডিওত ভগাই দিছো অনুশীলনীটো তোমালোকে ভালকৈ চাবা আৰু ক্যালকুলেশন খিনি বাৰে বাৰে কৰি চাব চেষ্টা কৰিবা যাতে তোমালোকৰ বাবে সহজ হয় তো আজিলৈ থ্যাংক ইউ সো মাচ এন্ড কিপ ইট আপ